চেঙেলীয়াঝাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা। লোককৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰে উদ্ভাসিত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত মুখৰিত চৌদিশ। পশ্চিম দৰং অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান চেঙেলীয়াঝাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভাৰ আজি 11 ফেব্ৰুৱাৰীত পুৱা 10 বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মোস্তাক হুছেইনে উদ্বোধন কৰি নিজৰ বক্তব্যত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যা শিক্ষাৰ লগতে খেলা-ধূলা তথা সাংস্কৃতিক ক্ষেত্ৰখনতো সমানে আগবঢ়াই যাবলৈ আহ্বান জনায়। শিক্ষক ৱাহিদুৰ ৰহমানে আধৰা অনুষ্ঠানৰ আৰম্ভণিতে উদ্বোধকগৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে পুৰাতন লোককৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ উদ্ভাসিত কৰি চৌদিশ মুখৰিত কৰি তোলাই নহয়, ৰাইজকো মোহিত কৰে। অনুষ্ঠানৰ পিছত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ 12 ফেব্ৰুৱাৰীত পুৱা ভেকশ্যন, প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু দিনৰ 12 বজাত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ'ব। মুকলি সভাত ভালেকেইগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থকাৰ কথা। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ ৰিপৰ্ট, AIN লাইভ। চেঙেলীয়াঝাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুখ্য গুৰুমণ্ডলী, আমি বিগত কেইবছৰৰ দৰে এইবেলিও সাংস্কৃতিক শোভাযাত্ৰাৰে আজি দ্বিতীয় দিনটোৰ কাৰ্যসূচী আমি আৰম্ভ কৰিলোঁ আৰু এই মুহূৰ্তত পৰিসমাপ্তি ঘটিছে। গতিকে ইয়াত আমাৰ উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিছে চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মাননীয় মোস্তাক আহমেদ ডাঙৰীয়াই। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত সহযোগিতা কৰিছে আমাৰ এই অঞ্চলৰে জ্যেষ্ঠ সাংবাদিক ইন্দ্ৰাদুল হক ডাঙৰীয়াই। গতিকে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সুযোগতে এই চেঙেলীয়াঝাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুজল কামনা কৰি ইয়াৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। যেনে গীত মাতৰ অনুষ্ঠান আছে। গীত মাতৰ অনুষ্ঠানেৰে আজি অনুষ্ঠানটি চলি থাকিব। আমাৰ বিহু গীত, বিহু নৃত্য, আধুনিক গীত, আধুনিক নৃত্য, লোকগীত, লোক সংস্কৃতি আদি বিভিন্ন দিশৰ বিষয়ে ইয়াত অনুষ্ঠিত হ'ব। অহাকালি মুকলি সভা অনুষ্ঠিত হ'ব। ৰাতিপুৱাৰ অনুষ্ঠানত আমাৰ ভেকশ্যন প্ৰতিযোগিতা আছে। ভেকশ্যন প্ৰতিযোগিতাত আমাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন শিতানত তেওঁলোকৰ ভেকশ্যন প্ৰতিযোগিতা কৰিব। গতিকে এই অনুষ্ঠানসমূহ উপভোগ কৰিবৰ কাৰণে মই আঞ্চলিক বাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। বিগত বছৰবোৰৰ দৰে এইবেলিও আমি চেঙেলীয়াঝাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভাৰ অনুষ্ঠানৰ কাৰ্যসূচী আমি চলাই লৈ গৈছোঁ। সেই অনুসৰি আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল। ৰাতিপুৱা 9 বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু সেই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ। আমাৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সাজ সজ্জাৰে এই সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ আমাৰ বাকী কাৰ্যসূচী যাতে সুচাৰুৰূপে সমাপ্ত হয়, তাৰ কাৰণে আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ বাকীবিলাক কাৰ্যসূচীত আমাৰ অঞ্চলৰ আমাৰ বিদ্যালয়ৰ সকলো কাৰ্যসূচীতে অঞ্চলৰ ৰাইজে উপস্থিত থাকি আমাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰিব বুলি আমি আশা ৰাখি আজিৰ এই অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।